মই এটাই কথা ক'ব বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ আপোনাক অমিত শ্বাহে বচাব নোৱাৰে এইবাৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াক উজনি অসমৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে আঁকোৱালি লৈছে আৰু আমি এইবাৰ সম্পূৰ্ণভাৱে নিশ্চিত যে এইবাৰ অসমত গৌৰৱ গগৈৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তেখেতৰ চৰকাৰ হ'লে আপোনাৰ যি পুৰণা কৰ্ম সেইবোৰৰ যোগ্য বিচাৰ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সকলোৱে দেখিছো যে তেখেতে দিনে ৰাতিয়ে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ভোট সেই ভোট দিনে ৰাতিয়ে দেখি আছে ৰাতিপুৱা উঠিলেও তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাই কয় সন্ধিয়া হলেও গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কয় ৰাতি হলেও তেখেতে সপোনত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ভোটে সদায় খেলি আছে কাৰণ তেখেতে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈছে তেতিয়া তেখেতে দেখিছে যে যি ধৰণে তেখেতে বাকী আৰু ফাঁকিৰ ৰাজনীতি চলাইছে যি ধৰণে ৰাইজক প্ৰতাৰণা কৰিছে তেখেতে এইবাৰ জিকিব নোৱাৰে যাৰ বাবে তেখেতে কিছুদিন আগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি এই যি আগন্তুক 2026 নিৰ্বাচন সেই ৰণ জিকাৰ চেষ্টা কৰিছিলে কিন্তু দেখিলে ৰাইজে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত বিজেপিক ভোট নিদিয়ে তাৰ পিছত কি কৰিলে জানে নতুনকৈ এতিয়া নিৰ্বাচন সমাগত সেইবাবে এতিয়া বিহাৰৰ নিৰ্বাচনত যি ধৰণে বিজেপিয়ে SIR কৰি পেলাই মানুহৰ ভোট বৰ্তন কৰিছিলে সেই একেধৰণে এতিয়া নতুনকৈ আনিব বিচাৰিছে যে নিৰ্বাচনৰ 15 দিন আগত যিসকল মানুহ অসমলৈ আহিব সকলোৱে ভোট দিব পাৰিব মানে অসমৰ ৰাইজৰ তেখেতক ভোট নালাগে তেখেতক লাগি আছে ইউপি বিহাৰৰ পৰা এতিয়া বহিৰাগত ৰাজ্যৰ পৰা আনি পেলাই ভোট তাৰ পৰা এটাই কথা বুজা গৈছে যে এইবাৰ অসমৰ সকলো সম্প্ৰদায়ৰ লোকে সকলো ধৰ্মৰ লোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক বিশ্বাসত লোৱা নাই ইয়াৰ কাৰণ হৈছে যে কিছুদিন আগতে আমি সকলোৱে দেখিছো জোনমণি ৰাভাৰ লগত কি হৈছিলে SIT গঠন কৰিলে কিন্তু আজিলৈকে সেই SIT একো উত্তৰ দিব নোৱাৰিলে আৰু কিছুদিন আগতে আমি সকলোৱে জানো যে আমাৰ ভুৰাকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু তেখেতে কি ধৰণে মৃত্যুবৰণ কৰিলে তাৰ কাৰণে SIT বনালে কিন্তু আজিলৈকে কোনো একশন হোৱা নাই আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ এইবাৰ ৰাইজে দিব আমি সকলোৱে দেখিছো যে এই বিজেপি চৰকাৰে এফালে হিন্দু মুছলিমৰ ৰাজনীতি চলাই আছে আৰু আনফালে বিভিন্ন মূল্য বৃদ্ধি নিবনুৱাৰ সমস্যা সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী যিবোৰ কৰ্ম আছে সকলোতে লিপ্ত হৈছে আৰু সেই কাৰণে মই এটাই কথা ক'ব বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ আপোনাক অমিত শ্বাহে বচাব নোৱাৰে এইবাৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াক উজনি অসমৰ পৰা নামনিলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে আঁকোৱালি লৈছে আৰু আমি এইবাৰ সম্পূৰ্ণভাৱে নিশ্চিত যে এইবাৰ অসমত গৌৰৱ গগৈৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তেখেতৰ চৰকাৰ হ'লে আপোনাৰ যি পুৰণা কৰ্ম সেইবোৰৰ যোগ্য বিচাৰ হ'ব